ভকত এই তিনিটা আখৰ বৈশিষ্ট্য যাৰ গাত আছে, ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, শহুৰে হওক শাহুৰে হওক, পিতৃয়ে হওক মাতৃয়ে হওক, যাৰ গাত এই তিনিটা গুণৰ বৈশিষ্ট্য থাকিব সেইজনক ভকত বুলি শাস্ত্ৰই স্বীকৃতি দিছে। আপোনালোকৰ সমাজত যদি এজন অভকত থাকে তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো নষ্ট কৰিব। গতিকে আপোনালোক সচেতনসকলে ভাগৱতৰ তত্ত্ব বুজি কাৰ কাৰণে আমাৰ ঘৰখনত অশান্তি হৈছে, কাজিয়া পেচাল লাগি থাকে, কাৰ কাৰণে আমাৰ সমাজখনত বিশৃংখল হৈছে, সেই জীৱকেইটা নিৰ্ণয় কৰি লৈ আজিৰ দৰে পৰিৱেশলৈ আনিব নোৱাৰিলে আপোনালোক কেতিয়াও সেই অশান্তিৰ পৰা নিজক মুক্ত কৰিছে। ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লুটক। ভকতৰ দুখ দেখিলে ভগৱন্ত থাকিব নোৱাৰে, চকু পানী ওলাই গৈছে। গতিকে আপোনালোকে আজি তাৰিখতো ভগৱন্তক পাবলৈ হ'লে ভকত হ'ব লাগিব দেই। ভকত ঘৰখনৰ প্ৰতিজন সদস্যকে যাতে আমি ভকত কৰিব পাৰোঁ। ভকত কৰিবলৈ কাণত গামোচাখন বা চেলেংখন তুলি দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা হৈছে আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতি এটা পোচাকহে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, ভকত এই তিনিটা আখৰ বৈশিষ্ট্য যাৰ গাত আছে, ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, শহুৰে হওক শাহুৰে হওক, পিতৃয়ে হওক মাতৃয়ে হওক, যাৰ গাত এই তিনিটা গুণৰ বৈশিষ্ট্য থাকিব সেইজনক ভকত বুলি শাস্ত্ৰই স্বীকৃতি দিছে। ভকত ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই জীৱশ্ৰেষ্ঠ কাক ভাল পায়? যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা কয় বা গায় বা শুনে, সেইজনক ঈশ্বৰে ভাল পায়। আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শমতে চলে, সেইজন সন্তান সকলো পিতৃ মাতৃ অতি মৰমৰ। সন্তান হৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ কথা নুশুনে, শাক বচন নামানে, শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মান্যতা নিদিয়ে, সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে তেওঁৰ সন্তান হৈ আমি পুৱা গধূলি তেওঁক উপাসনা কৰিছোঁনে নাই, তেওঁৰ নামটো লৈছোঁনে নাই, তাৰ ওপৰতহে আপোনাক ভগৱানে কিমান ভাল পাব, বেয়া পাব, কিমান আপুনি সুখত জীৱন আগবঢ়াই নিব, কিমান দুখত কটাব লাগিব তাক নিৰ্ভৰ কৰিব। গতিকে আমি প্ৰত্যেকেই যাতে পুৱা গধূলি ভগৱন্তক ভজিব পৰাকৈ আমাৰ পৰিয়ালটো যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি আজিৰ দৰে ভাগৱত শুনা সচেতন ব্যক্তিসকলে গুৰুত্ব দিব লাগিব। 2 নম্বৰ, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেশম। ক আখৰে কৈছে আমি আত্মা দৃষ্টিত চব সমান। দেহৰহে বৈষমতা আছে। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইটো দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। গতিকে আমাক ভাগৱতে কৈছে, দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত তুমি মোৰ প্ৰিয় হ'ব নোৱাৰিবা। আমাৰ এতিয়া সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱটো স্বাভাৱিকতে কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। ধনে ধানে টকা পইচা থকা, পঢ়া শুনা থকা, চাকৰি বাকৰি থকা মানুহ আহিলে আদৰ সাদৰে চোফাৰ চিটত বহুৱাই ধুনীয়াকৈ মানে সেৱা শুশ্ৰূষা কৰি পঠিয়াব। যদি অলপ দুখীয়া দৰিদ্ৰ বা অভাৱযুক্ত মানুহ আহে, চোতালতে সুধিব, কেলৈ আহিছিলা? বোলে বাপক লগ কৰিব আহিছিলোঁ। অ' বাপ নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ। আমাৰ বহুতে কিছুমানক চোতালৰ পৰাই পঠিয়াই দিয়ে। এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই আজি।
আপোনাৰ ঘৰলৈ ওচৰৰ আইগৰাকী আহক বা দূৰৰ আইগৰাকী আহক, ওচৰৰ ভকতজন আহক বা দূৰৰ ভকতজন আহক, দেহৰহে ওচৰ দূৰ আছে, আত্মাৰ নাই। আপুনি দূৰণি ভকতজনকো যদি পথখনত বহুৱাই ধূপ এডাল জ্বলাই শক্তি অনুৰূপে তাৰো প্ৰীতি আচৰিবা। আছে যদি ধূপ এডাল জ্বলাওক, নাই যদি ঠাইকণ মচি সেৱা এটা লওক, ল'ৰা ছোৱালীক আনি আশীৰ্বাদ এটা লওক। ঘৰলৈ অহা অতিথিজন আপুনি যাদৱ মাধৱ আহিছে, কল্পনা আহিছে, মাধৱী আহিছে বুলি নাভাবিব। সেইধৰণে যদি ভাবিছে আপুনি দেহ ধৰ্ম লোৱা হৈছে। দেহ ধৰ্ম লোৱা মানুহে ওচৰৰ মানুহজনক নি বহুৱাই সেৱা কৰিব নোৱাৰে, মনত ৰাখিব। কাৰণ তেওঁ ওচৰৰ বুলি দেহ ধৰ্মৰ ভাৱনাত তেওঁক মানে ভাবি ল'লে, তেওঁক সেৱা কৰিব নোৱাৰে। এতিয়া আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি অহা যোৱা কৰি থাকিব লাগিব। আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব, মনত ৰাখিব কথাটো। গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো দিন মনোমালিন্য হ'ব নোৱাৰে। যিখন ঘৰৰ শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক আমুকৰ জীয়েক বুলি ভাবিব, বোৱাৰীয়েকেও দেহ ধৰ্ম লৈ শাহুৱেকক এওঁ আমুকৰ মাক বুলি ভাবিব, নিজৰ মাতৃ বুলি নাভাবে, সেইখন ঘৰ শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব, মনত ৰাখিব কথাটো। ক আখৰৰ তত্ত্ব বুজিবই লাগিব। আধ্যাত্মিক দিশত যেতিয়ালৈকে আপুনি জ্ঞান আহৰণ নকৰিব তেতিয়ালৈকে আপুনি মায়া ধৰ্ম লৈ থকা হ'ব। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম লাগিব লাগে, সেইটো ক আখৰৰ বৈশিষ্ট্য। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ঈশ্বৰৰ শৰণ ল'বই লাগিব। যে মাং প্ৰপদন্তি মায়া মেতম চৰন্তিতে। ভগৱন্তই অৰ্জুনক কৈছে, মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তুমি আন্ধাৰতে থাকিব। মই পোহৰ, আন্ধাৰ মোৰ সৃষ্ট। গতিকে তুমি যদি মোৰ কাষত আশ্ৰয় নোলোৱা আন্ধাৰতে থাকিব লাগিব। গতিকে এই তিনিটা আখৰ তত্ত্ব যি বুজিব তাক ভকত। নিজে তৰি কুলকো উদ্ধাৰ, নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পৰিয়ালক উদ্ধাৰ কৰিব দেই। আপোনালোকৰ ঘৰত যদি এজন ভকত গুণসম্পন্ন ব্যক্তি থাকে, তেওঁ গাভৰু ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, শাহুৱে হওক বা শহুৰে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, ভকত গুণসম্পন্ন এটা জীৱ যদি আপোনালোকৰ ঘৰখনত থাকে, গোটেই জীৱক চতুৰ্বৰ্গ সাধন কৰি দিব। তাৰ বিপৰীতে যদি এজন অভকত থাকে, এজন মানে দুষ্ট স্বভাৱৰ মানুহ থাকে ঘৰখনত, তেওঁ নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব। আপোনালোকৰ সমাজত যদি এজন অভকত থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো নষ্ট কৰিব। গতিকে আপোনালোক সচেতনসকলে ভাগৱতৰ তত্ত্ব বুজি কাৰ কাৰণে আমাৰ ঘৰখনত অশান্তি হৈছে, কাজিয়া পেচাল লাগি থাকে, কাৰ কাৰণে আমাৰ সমাজখনত বিশৃংখল হৈছে, সেই জীৱকেইটা নিৰ্ণয় কৰি লৈ আজিৰ দৰে পৰিৱেশলৈ আনিব নোৱাৰিলে আপোনালোক কেতিয়াও সেই অশান্তিৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। এয়াই হৈছে ভকত গুণসম্পন্ন, আৰু সেইজনকে ভগৱন্তই ভাল পায়। অৰ্জুনে তাতেই ক্ষান্ত হোৱা নাই।